পশ্চিম কাৰ্বি আংলং জিলাৰ গংগানগৰ গাঁৱৰ সৰবৰাহী ব্যক্তি নাগেশ্বৰ বাথাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কপিলী পৰিয়া শাখা সাহিত্য সভা। পশ্চিম কাৰ্বি আংলং জিলাৰ টুপ্ৰেং অঞ্চলৰ গংগানগৰ গাঁৱৰ নিবাসী কৃষক তথা ডিমাচা সমাজৰ সংস্কৃতিবিদ প্ৰয়াত নাগেশ্বৰ বাথাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কপিলী পৰিয়া শাখা সাহিত্য সভাই। 1938 চনৰ 10 নৱেম্বৰত উত্তৰ কাছাৰ জিলাৰ ৰিয়েম বাথাৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰা প্ৰয়াত নাগেশ্বৰ বাথাৰীয়ে 1953 চনত পশ্চিম কাৰ্বি আংলং জিলাৰ টুপ্ৰেঙলৈ তেওঁৰ পিতৃ মাতৃৰ লগত আহি টুপ্ৰেং অঞ্চলৰে গংগানগৰ নামৰ গাঁৱত স্থায়ীভাৱে বসতি কৰে। 15 বছৰ বয়সত প্ৰয়াত নাগেশ্বৰ বাথাৰীয়ে তেওঁৰ পিতৃ মাতৃ ক্ৰমে জৰাই বাথাৰী আৰু নাইশ্ৰিং দি হোজাইৰ সৈতে আহি উক্ত গংগানগৰ গাঁৱত বসবাস কৰি থাকে। প্ৰয়াত নাগেশ্বৰ বাথাৰী সৰুকালৰে পৰা জাতীয় লোকসংগীতৰ প্ৰতি বহুত ৰাপ আছিল বাবে তেওঁ 12 বছৰ বয়সৰ পৰাই জাতীয় লোকসংগীতৰ ওপৰত চৰ্চা কৰি আহিছিল। সেয়েহে তেওঁ নিজেই ডিমাচা লোকসংস্কৃতিৰ বাদ্যযন্ত্ৰ তৈয়াৰ কৰি ডিমাচা লোকসংস্কৃতিক ধৰি ৰাখিবৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছিল মৃত্যুৰ সময়লৈকে। বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি প্ৰয়াত নাগেশ্বৰ বাথাৰীয়ে যোৱা 5 নৱেম্বৰ 2020 তাৰিখে বাৰ্ধক্যজনিত কাৰণত পৰি পৰিয়ালৰ লগতে বহুতো গুণমুগ্ধ কন্দুৱাই ইহলীলা সম্বৰণ কৰি পৰলোকলৈ গমন কৰে। বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি প্ৰয়াত নাগেশ্বৰ বাথাৰীয়ে মৃত্যুৰ খবৰ ল'বলৈ অসম সাহিত্য সভাৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ৰাণা কাফলে, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা সমাজ সেৱিকা দময়ন্তী লাংথাচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভেটেনাৰী বিভাগৰ অধ্যক্ষ দিত্যলাল হাছনু, কপিলী পৰিয়া শাখা সাহিত্য সভাৰ সভাপতি কেশৱ চন্দ্ৰ উপাধ্যায়, শাখাৰ উপদেষ্টা লহৰ লৰম, সহকাৰী সম্পাদক বিষ্ণু নিৰোলা, শাখা সাহিত্য সভাৰ উপসভাপতি প্ৰণৱজ্যোতি ভূঞা, পত্ৰিকা সম্পাদক ৰবীন বৰদলৈ উপস্থিত থকাৰ লগতে প্ৰয়াত নাগেশ্বৰ বাথাৰীৰ সহধৰ্মিনী ৰণফাইডি কেম্প্ৰাই, পুত্ৰ উত্তম বাথাৰী, গৌতম বাথাৰী, জীয়ৰী নীলতা বাথাৰী, অলকা বাথাৰী, ৰিনিতা বাথাৰী, জেছমিনী বাথাৰী, প্ৰণীতা বাথাৰী আৰু লিপিকা বাথাৰী। আজি কপিলী পৰিয়া শাখা সাহিত্য সভাৰ উল্লেখিত বিষয়ববীয়াসকলে প্ৰয়াত নাগেশ্বৰ বাথাৰীৰ গংগানগৰ গাঁৱৰ গৃহত উপস্থিত হৈ এখনি শোকসভা অনুষ্ঠিত কৰা হয়। শাখাৰ সহকাৰী সম্পাদক বিষ্ণু নিৰোলাই আঁত ধৰা শোকসভাত বন্তি প্ৰজ্বলন কৰে সমাজ সেৱিকা দময়ন্তী লাংথাচাই। তেওঁক সহায় কৰে সভাপতি কেশৱ উপাধ্যায়ে। শোকসভাত মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মৃতকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, আসাম ফোকাছ।